অ দেউতা কলেজত ৰাভা দিৱসৰ কাৰণে একো অনুষ্ঠান পতা নাই নেকি? আছে হয়তো, মই নকৰো। মোৰ এইবিলাক ভাল নালাগে, কিবা যেন বৰিং বৰিং লাগে। বৰিং? আৰে যিজন মানুহে আমাৰ সমাজৰ সংস্কৃতিৰ কাৰণে, অসমৰ কৃষ্টিৰ বাবে, আমাৰ ঐতিহ্য ৰক্ষাৰ কাৰণে নিজৰ জীৱন দি গৈছিল, আৰু তেখেতৰ আজি মৃত্যু তিথিত তো কলেজ যাবলৈ বৰিং লাগে? আজিকালিতো কোনে এইবিলাকত মন দি থাকে? কোনে এইবিলাক ৰাভা সংগীত, জ্যোতি সংগীত এইবিলাক গায়? কোনে ৰাভা দিৱস পাতি থাকে? আমাৰ তাতকে বেটাৰ মোবাইল আছে, ইনষ্টাগ্ৰাম, ফেচবুক, পাবজি, এইবিলাক টাইম পাছ কৰি দিলে হৈ গ'ল। এইবিলাক আৰু এনেই যে দুটামান ভাষণ শুনিবৰ কাৰণে, কিবা শুনিবৰ কোনে যায় কলেজ? ভাল নালাগে। তই কোন চিনি পাৱ মানুহজন? মানুহজন কোন আছিলে কিবা জান? বিষ্ণুপ্ৰসাদ ৰাভাক এনেই কলাগুৰু বুলি কোৱা নাছিলে। আৰু বিষ্ণুপ্ৰসাদ ৰাভা এটা নাম নহয়। তেওঁ কি কি কৰা নাছিলে আমাৰ কাৰণে, আমাৰ অসমৰ সংস্কৃতিৰ কাৰণে কি কি কৰা নাছিলে? গান গাইছিলে, নৃত্য প্ৰদৰ্শন কৰিছিলে, নাটক ৰচিছিলে, অভিনয়ো কৰিছিলে। তেতিয়া মই গমেই পোৱা নাছিলো তেখেত এনেকুৱা এজন মানুহ আছিল নে? চা বাবু, যি গছৰ শিপা নাথাকে সেই গছে তাহানিও দাঁতি ধৰিব নোৱাৰে। আৰু এটা কথা মনত ৰাখ, তই যিমানেই আগবাঢ়ি নাযাও কিয়, যদি শিপা পাহৰ, কেতিয়াও তই দিশ বিচাৰি নাপাবি বাবু, কেতিয়াও দিশ বিচাৰি নাপাবি। অলপ ব্ৰেইনত সোমোৱাই ল। হ'ব দিয়া দুবি, এইবাৰ পৰা এনেকুৱা একো নহয়, মই নকৰো তেনে। আৰু এই কাণৰ পৰা হেডফোনডাল খুলি মোবাইলটোৰ পৰা ওলাই আহি অলপ বাহিৰৰ দুনিয়াখন চা কি হৈ আছে।